পাইপ বহুৱাৰ নামত মহানগৰবাসীক পানী খোৱালে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে। খোৱা পানীৰ পাইপ বহুৱাৰ নামত বিসংগতিৰ অভিযোগ। খোৱা পানীৰ পাইপ বহুৱাৰ নামত মহানগৰবাসীক জলকে পানী খোৱালে। মেচাৰ্ছ একে কণ্ট্ৰেক্টৰ নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কাম কাজৰ ধৰণকৰণ সন্দৰ্ভত ইতিমধ্যে উত্থাপন হৈছিল একাধিক অভিযোগ। লেহেমীয়া কাম কাজৰ লগতে কাৰিকৰী বিসংগতিৰো একাধিক অভিযোগ উঠিছিল মেচাৰ্ছ একে কণ্ট্ৰেক্টৰৰ বিৰুদ্ধে। পাইপ বহুৱাৰ বাবে পথৰ কাষ খনন কাৰ্য, পাইপ বহুৱা তথা সংযোগৰ নামত অযথা বিলম্ব কৰা পৰিলক্ষিত হৈছিল, যাৰ ফলত কেইবা মাহ ধৰি পথছোৱা জৰাজীৰ্ণ অৱস্থাত বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছিল মহানগৰবাসী। আনহাতে অভিজ্ঞ কাৰিকৰী কৰ্মচাৰী নোহোৱাকৈয়ে স্থাপন কৰা পাইপৰ কিছুমান সামগ্ৰী আৰু ফিটিংছত ক্ষতিগ্ৰস্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। অভিজ্ঞ তথা কাৰিকৰী জ্ঞান নথকা কৰ্মচাৰীৰ বিসংগতি কামৰ ফলতে হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবত পাইপ ফুটি সৃষ্টি হৈছিল বৃহৎ পানীৰ ফুৱৰা। বিভাগীয় তদন্তৰ জৰিয়তে 1,69,178 টকা জৰিমনা বিহে একে কণ্ট্ৰেক্টৰক। সাধাৰণ ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জৰিমনা লৈয়ে দায়িত্ব সামৰিলে নেকি গুৱাহাটী জল বৰ্ডে? উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সঠিক তথা নিৰপেক্ষ তদন্ত হ'বনে? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।